মহাশিৱৰাত্ৰি উপলক্ষে গহপুৰৰ ভোলাগুৰিত অৱস্থিত শ্ৰী শ্ৰী ভোলাথান মন্দিৰত শুক্ৰবাৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। দেৱৰুদেৱ মহাদেৱৰ আশীষ ল'বলৈ ভোলাথানৰ মন্দিৰত অগণন ভক্তপ্ৰাণ ৰাইজে পুৱাৰে পৰা পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে গহপুৰৰ অতি পুৰণি ভোলাথান মন্দিৰত প্ৰতি বছৰে মহাশিৱৰাত্ৰি ব্যাপকভাৱে উদযাপন কৰা হয়। ভোলাথান মন্দিৰৰ ভিতৰভাগত থকা মহাদেৱ শিৱৰ বিগ্ৰহ আৰু শিৱলিংগত ভক্তপ্ৰাণ ৰাইজে পূজা অৰ্চনা কৰাৰ সমান্তৰালভাৱে মন্দিৰভাগৰ চৌহদতো অগণন ভক্তপ্ৰাণ ৰাইজে ধূপ দীপ নৈবেদ্যৰে ভোলানাথক পূজা আগবঢ়োৱা পৰিলক্ষিত হয়। আনফালে ভোলাথান মন্দিৰত বহিৰাজ্যৰ পৰা অহা 3গৰাকী বাবাৰ আশীষ গ্ৰহণ কৰিবলৈও হেতা উপৰা কৰে একাংশ ভক্তপ্ৰাণ ৰাইজে। প্ৰতি বছৰৰ দৰে এইবাৰো কেইবা শতাধিক বিপণীয়ে ভৰি পৰা ভোলাথান চৌহদত ভক্তপ্ৰাণ ৰাইজৰ সমাগমেৰে লোকে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হয়। ভোলাথানৰ শিৱৰাত্ৰি মেলা উপভোগ কৰিবলৈ দ্বিতীয় দিনটোতো অজস্ৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিব বুলি আশা প্ৰকাশ কৰা হৈছে। দেৱৰুদেৱ মহাদেৱ জটাধাৰী কৰোষে, দেৱৰুদেৱ মহাদেৱ জটাধাৰী কৰোষে, ডমৰু বজা ভাং খাই পগলা ভোলা হে